ওচৰলৈ যা তাৰপিছত চেনিমাই যাব বুঢ়াই আকৌ ক'ব বোপাই তোমালোক ধনী মানুহ আমি হৈছো চাল চিগা ভিকহু দুখীয়া ঘৰৰ ঘাট মাউৰি ৰূপহী গাভৰু চেনিমাইৰ গা ভৰ হ'ল যাৰ বাবে তাই গাভৰু হ'ল চাবা যাতে নৰেশ্বৰ বয়নৰ জীৱনৰ শেষ কালত অন্তৰত কোনো আঘাত নালাগে Yes, বঢ়িয়া ডাইলগ বঢ়িয়া ডাইলগ নয়ন দাদা প্ৰেমলতা আহা বহা তুমি বচনবিলাক ইমান ধুনীয়াকে মাতা মোৰ ভয়ে লাগে আৰে কিহৰ মই জানো ইমান গলগলীয়া ভুইচত ক'ব পাৰিম কিয় নোৱাৰিবা পাৰিবা মই শিকাই দিম নহয় তুমি এনেও ইমান গলগলীয়া ভইচত কথাবোৰ কোৱা তুমিও পাৰিবা এটা দিয়াচোন টেকেটি চকন কওঁ ঠিক আছে চাবা হিৰই তোমাৰ ওচৰলৈ আহি তোমাৰ হাতত ধৰিব খুজিব তুমি চাটকে হিৰৰ ওচৰৰ পৰা আঁতৰি দিবা আৰু এনেকে ক'বা নাই দিয়ক ঠিক আছে অঁ এতিয়া মই তোমাক কৈ যাম তুমি মোৰ লগে লগে কৈ যাবা মই তোমাক প্ৰম্পট কৰি দিম তুমি মোৰ সুৰত সুৰ মিলাই একেলগে কৈ যাবা হ'ব হিৰই ধৰিব খোজে হিৰই ধৰিব খোজে হেত এয়া সংলাপ নহয় এয়া ডিৰেকশ্যন ধেত এয়া সংলাপ নহয় এয়া ডিৰেক্ট তুমি বুজা নাই তুমি বুজা নাই খা আমাকে কলটো খা আমাকে কলটো নয়নদা পাইছোনে পাৰিবা পাৰিবা তুমি প্ৰেক্টিচ কৰিলে পাৰিবা নোৱাৰিম নেকি ডাৰ্লিঙে কয় কিয় নোৱাৰিবা হে মই জানো নহয় তুমি মোৰ একেবাৰে পাৰফেক্ট কাষ্টিং তুমি পাৰিবা তোমাৰ ভাল হ'ব এইটো চিয়ৰ তুমি নোৱাৰিলে মোৰ নামটো সলাই দিবা জানো কি হয় ভগৱানেহে জানে ডাৰ্লিঙে কেতিয়াবা ভয় খুৱাই দিয়ে নহয় তুমি লিখি আছা নহয় বহা মই চাহ একাপ দিওঁ অ'কে দাদা কক গেছি কালি ৰাতি এটা ফোন আহিছিল হা কাৰ ফোন ডেকা পুলিচৰ ফোন একেদিন আপুনি আৰু দাদাই দেখোন ফোন অফ কৰি থৈছি কালি ৰাতি পেক ফোন কৰি ফোনটো খুলছিলো মাত্ৰ ঢকা ফোনটো শুনি গেল কি কলাক ডেকা পুলিচে ক'ত আছে সুধছি কলাক ইয়াৰ পৰা ক'তে ইমান দিন দেখা নাই মই ক'লো গুৱাহাটীত সি কলাক দুৱা আহি চাৰেণ্ডাৰ কৰ শেখৰৰ দেউতাকে কেছটো উঠাই ল'ব খুজিছি একো নহয়া হেংকে কলাক সঁচা না কথাটো তাকেতো সেই গুণটাৰে ভোলাই সঁচা মিছাৰ বুজ ল'বা গেছি কেংকে বুজ ল'ব কাইদা কৰি ল'ব কিবা বুদ্ধি কৰে সিহে জানে থানাক গিলি যোৱা কথা পুৰা ভাবত যাব লাগিব খোজকাঢ়ি যাই থাকিলে কেম্পা দেখা হ'ব হাফিজৰ ঘৰত সোমাই ৰিক্সাখনকে লৈ যাওঁ এই ঘৰত আছানে নাই হা কি বা নামটো আছিলে হাও আপনি কাক বিচাৰিছে দিয়ক সেই যে ডাইৰাকে ৰিক্সাৱালাজনৰ নামটো কি আছিলে কিয় বা লাগে কাম আছিলে আকৌ কি কাম আছিল মাতি দিয়াচোন এথেন মাতিব পাৰিব নাই দিয়ক খানি ঘুমাইছে বেমাৰী মানুহৰ দৰে কি যে ঘুমাই থাকে আকৌ হাও আপনি বুঢ়াটো অহা নাই হৰাইছে হা বুঢ়া আৰু হৰাইছে বুঢ়া বুঢ়া নহয় হা মানে বুঢ়াৰ লাঠিডাল হৰাইছে তাকে বোলো থানাত এটা কেছ দি আহোঁ বাপ্পা ঐ লাঠি হৰালিও কেছ দিব ফ্ৰীডম ফাইটাৰ যে কেছ হ'ব হাতেম ভাই হাতী নহয় হে হাফিজ হাফিজ ভাই আচ্ছা হাফিজ ভাই মোক অলপ থানাত ড্ৰপ কৰাচোন আজিতো পাৰিব নাই ভাড়া দিম নহয় ভাড়া দিলেও পাৰবাৰ নাই দিয়ক কিয়া প্ৰশ্ন নাই ভাড়া ডাবুল দিলেও পাৰিব নাই বয়া নাপাব দিয়ক হাফিজ ভাই ৰজা ৰাখছি মৰি গেলে ইছনুৰ
ইজলুৰৰ ইফতাৰ পাৰ্টি কৰিও মজা পাইছিলোঁ দেই। আজি সন্ধ্যা ইফতাৰ কৰাৰ সময়ত আহি যাম। হ'ব দিয়ক, পেডেল মাৰিয়ে যাম। পেডেল মাৰি 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 আহোঁ দিয়ক। কে ভূঞা টোপনি মাৰি আছা? কে নাই মোৰ টোপনি? কি হ'ল? ইয়াৰ কথা টোপনি বেছি হৈছে দিয়ক মেডাম। কি হ'ল হে ভূঞা? টোপনি নলগা নহয় মেডাম, ভোলা লকাপৰ পৰা ভেনি চোৱাৰ পাছতে টেনশ্যনতে টোপনিটো পাতল হৈছিলে। শেখৰ চৌধুৰীৰ বাপেকে কেছটো উঠাই ল'ম বুলি কওঁতেহে টেনশ্যনটো দূৰ হ'ল আৰু মেডাম টোপনিটোও কাষ চাপিল। অ' মেডাম পাৰ্মিশ্যন দেখে, বুঢ়া মানুহ ঘুমাই থাকক যায় বিচনা। যা ভূঞা ঘুমাই থাক যায়। মেডামে সুধিলি মই চকত চাহ খাবা যা বুলি কম। কি ক'লে? নহয় মেডাম, থাকি দিয়া কাৰবাৰ হ'লতো সেনকে। নমস্কাৰ মেডাম, নমস্কাৰ, কওকচোন। মই শ্ৰী মিষ্টাৰ ক'লা কাকতি। নাম এৰক, কাম কওক। মোৰ কেছটোৱে হৈছে নাম। কি ক'লা? সপাত দেখিছিলোঁ নামঘৰতে সাজি। ভগৱানে মোক দেখা দি ক'লে, মিষ্টাৰ ক'লা, মোৰ ঘৰৰ মজিয়াখান পকী কৰাৰ দায়িত্ব তোকেই দিলোঁ। ক'ত ঘৰে আপোনাৰ? সেইখন গাঁৱত, গুৱাহাটীতে থাকোঁ আকৌ। লিখিত ক'ব নালাগে, কথিত ক'লেও আমি বুজি পাম নহয়। কিনো আধা লিখিত আধা কথিত কৈ আছা হে? শুনাত বেয়া শুনাই নহয়। মই বৰ চিধা চাধা মানুহ দিয়ক, কওঁ বুলি কোৱা নাযায়। গুৱাহাটীৰ পৰা ডাইৰেক্ট শিৱসাগৰত থাকিলোঁ, গতিকে এই লিখিত আৰু কথিতটো খিচাৰি হৈ গ'ল দিয়ক। আচ্ছা, এই গোসাঁই ঘৰৰ নামত কি দিয়ে দিয়ক? ভক্তিভাৱেৰে দিব কিন্তু, মেডামকো দিবা কওক। আচ্ছা মেডাম, আপোনাক কথা এটা সুধোঁ, এই শেখৰ বোলাজন মৰিল না আছে বাৰু? বাছিল। ভালে হ'ল দিয়ক, চান্দা দিব ৰ'ব। আচ্ছা মেডাম, এই ভোলা আৰু কেৰপাক আপোনালোকে শাস্তি দিব দেই, দিব না মেডাম? সিহঁতিতো পলাই আছে, ফোন কৰিছোঁ, আহিলে চাওঁচোন। আহিলে শাস্তি দিব, নাহিলে শাস্তি নিদিয়ে না কি? শাস্তি দিব মেডাম, গোসাঁই ঘৰৰ নামত চান্দা নিদিয়াৰ ফল পাইছে। আপুনি কি দিয়ে দিয়ক মেডাম এতিয়া? নাই নিদিলে নালাগে। দিম, ডেকা ভূঞা মেডাম? কিমান দিব? এয়া লওক, গোসাঁই ঘৰৰ নামত মই 30 টকা এটা দিম। মোৰ 20। 30 আৰু 20। অ'তো মেডাম আপুনি 100 টকাই দিয়ক, যিমানেই বেছি দিব সিমানেই মংগল হ'ব। 20 আৰু 30 অ'কে। কি কৰিছে? নাই এনেই আছোঁ। এনেই থকা বুলি ক'লে ভুল কোৱা হ'ব, পঢ়ি আছে দেখোন। ঘৰত থাকিলে মই পঢ়িয়ে থাকোঁ। বেয়া নাপায় যদি কথা এটা সুধো, কোৱা। আপোনাৰ চৰিত্ৰটো কিন্তু এটা বিশেষ চৰিত্ৰ। হয় ময়ো তেনেকৈ ভাবোঁ যে তোমাৰ চৰিত্ৰটো এটা বিশেষ চৰিত্ৰ। মোৰ চৰিত্ৰ? হয় মোৰ বাবে এটা বিশেষ চৰিত্ৰ। ঠিক যেনেকৈ মোৰ চৰিত্ৰটো তোমাৰ বাবে বিশেষ চৰিত্ৰ। কথাবোৰ এনেকুৱাই। আচলতে কি জানা, এই পৃথিৱীখনত যিমান মানুহ আছে প্ৰত্যেকৰে চৰিত্ৰবিলাক বেলেগ বেলেগ। মোৰ চৰিত্ৰটো কি বেলেগ? দিনটো খোৱা, ৰাতি হ'লে কাম কৰা, আৰু মানুহৰ লগত যেতিয়া কথা পাতা আৰ্টিফিচিয়েল ভইচ এটাত পাতা। 24 ঘণ্টাই তুমি নিজকে এজন শিল্পী হিচাপে প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা। এক মুহূৰ্তৰ কাৰণেও তুমি এজন কমন মেন হ'ব নোখোজা। এয়াই তোমাৰ চৰিত্ৰৰ বৈশিষ্ট্য। Oh my God! এজন নাট্যকাৰ হ'বলৈ গৈ মই যে কিমান চৰিত্ৰ বিশ্লেষণ কৰিলোঁ, অথচ নিজৰ চৰিত্ৰটো মই কাহানিও বিশ্লেষণ কৰি চোৱা নাছিলোঁ। থেংক ইউ ছ' মাছ। ৱেলকাম। আচ্ছা তুমি মোক কোৱাচোন, মোৰ চৰিত্ৰটোত তুমি কি বিচাৰি পালা? নালাগে দিয়ক, আপুনি বেয়া পাব। নাপাওঁ, কোৱা। থাকক দিয়ক, আপুনি বেয়া পাব, নকওঁ। নহয় তুমি নক'লেহে মই তোমাক বেয়া পাওঁ, কোৱা। মোৰ ভুলো হ'ব পাৰে, কিন্তু এটা কথাত ক'বলৈ গ'লে আপুনি মানুহজন আত্মকেন্দ্ৰিক। কি ক'লা? আচৰিত। এয়া কৈছিলোঁ নে আপুনি বেয়া পাব। বেয়া পোৱা নাই, মইতো নিজকে কেতিয়াও এজন চেলফিছ মানুহ হিচাপে ভবা নাই। আচ্ছা কোৱাচোন, তুমি কিয় ভাবিলা? আপোনাৰ লিভিং ষ্টাইলটো দেখি। এয়া চাওক,
স্কুলত এজন হেডমাষ্টাৰ হিচাপে আপুনি যথেষ্ট প্ৰিজাৰ্ভ থাকিবলগীয়া হয়। থাকোঁ। ঘৰত থকা সময়কণো আপুনি পঢ়িয়ে থাকে। প্ৰেমলতাৰ কথা আপুনি এবাৰো নাভাবে। প্ৰেমলতাই আপোনাক আমাৰ দৰে য়াং মানুহৰ ৰূপত বিচাৰে, অথচ আপুনি এজন বয়সীয়াল মানুহৰ ৰূপত থাকে। আল্টিমেটলি প্ৰেমলতাই আপোনাৰ লগত এডজাষ্ট কৰি চলিবলগীয়া হয়, অথচ আপুনি প্ৰেমলতাৰ লগত এডজাষ্ট কৰিবলৈ ট্ৰাই নকৰে। গতিকে মই আপোনাক এজন চেলফিছ ব্যক্তি হিচাপে বিশ্লেষণ কৰিলোঁ। হা কিনো কয় একনো কি তাকেতো যা মই শুনি গতে তালু জিভাই কামাৰ খাইছো। মাষ্টৰে জানিলে কি হ'ব? হা মৰণ নহৈতি তো কলো কি মাষ্টৰৰ লগতে আছে। মাষ্টৰে কলা বাই ভাল খবৰ আছে দে এটা, তাইক সোধা তাই ক'ব দে। মাষ্টৰৰ আগতে কলা মইতো মন কৰা নাছলো, নয়ন দাই মন কৰাৰ কাৰণেহে। ইয়ে কটোও পাপ শুনাটোও পাপ, কিনো কথা কয় একনো কি? তাকেতো মাষ্টৰে যাবাৰ বস্তুত কি কয় জানা না? বলা বলা নয়ন ঘৰত অকলে আছে, দেৰি হলে বেয়া পাব নহয়। কি অধাচাৰী বস্তু একনো কি? অধাচাৰী অকেৰিও তাই কি কয় জানা না? ভাল খবৰটো হতে বোলে 1 বছৰ লাগি। কিনো কয়? আচল হিচাপটো 10 মাহ 10 দিন, নতুন মানুহৰ ক্ষেত্ৰত 8 মাহতো হবা পাৰে, 9 মাহতো হবা পাৰে। তাই কি কয় জানা না? সেইটো বোলে সেই 1 বছৰতকে 2 মাহ ইফাল সিফাল। 10 মাহতো হবা পাৰে, 14 মাহও লাগবা পাৰে। আইছি কহ মই গতে তালু জিভাই কামাৰ খাইছো যাব। ইতা মোৰ কথাটো কলি গা মোৰ জিনজিনি উঠে বৌ। দে মোৰ হাতখান নাওমান ধৰছো, কেংকে কপি আছে। হেই কৰ কি শুনলো বয়া হৈছি দে, বৰ বয়া হৈছি। এগলা এটো কলি কাল ওৱাই পিঠিত চালতাল যাব। বাপ্পা ঐ কি ভাই, কি হয় দেখলি? খবৰ কো? খবৰ ভাল। বাটে বাটে গেছো, বাটে বাটে আহিছো। অ গাঁৱৰ মানুহ গেলাই কায়ো নামতে, কায়ো মোক চিনিয়ে নাপয়। বহুতে খালি ঘূৰি ঘূৰি চাইহে। কিয় চাই? ভাবে এইটো বস্তু আৰু কৰপে আহিলে, কিয়বা আহিল, কি ক'ত কিয় বিখ্যাত, এই ভাবত চাই আৰু। চাবই দেই, চিনি নাপায় না। এতিয়া থানাৰ খবৰ কো? ভাল ভাল, থানাৰ খবৰ ভাল দেই ভাই। ডেকা পুলিচ আৰু ভূঞা পুলিচে ৰেগুলাৰ মালখটো একদম ঠিকে ৰাখছি। আৰু মেথলি পুলিচটো আৰু মেথলি হৈছি ভাই। আৰু কলাক ও ভাল ল'ৰা পালি বোলে বিয়া হ'ব। মোকতো ভলা বুলি চিন্তা কৰি ঠাণ্ডা কৰিছিলে। কম চৌকা দেখা হৈছো মই। কৈছি দাদা আপুনি চাহাবান মানুহে। তাই তোক চাহাবেন বুলি কৈছি? অ ভেটাকানি জিন্দগীত চাহাব দেখাই নাই। অ এইটো কি? অ চান্দাৰ বহি দেখোন নে? আমাৰ গঢ়া ঘৰৰ চান্দাৰ বহি দেখোন। পুৰাণ বহিয়ে ফেলে দিছিল, মই বটলি আনিছো। কিয়া? তে থানাক কি বাহানা কৰি যাবি? এইটো বাহানা কৰিয়ে গেছো। কিবা চান্দা দিছি না? দিব যা চান্দা। অ দিলেও নকওঁ নেদিলেও নকওঁ, কম ৰিক্সত গেছো মই। একবাৰ ভাবচোন, মোক যদি গম পালাক হৈ, ঘৰে থলাক হৈ। কম ৰিক্সত গেছো মই। কিবা উমান পালি না? আকৌ ধৰিব পৰা নাই হে। মইতো ভাবো আৰু যদি আমি থানাক যাওঁ, একো নকৰে দেই, লকাবত ভৰে একেবাৰে পি ফেলবো। কিনো কয় ভাই? সেই দৰিটো মাতা হেঁতিও জনাই। থানাৰ পুলিচৰ বিশ্বাস নাই ভাই। ক'লো না মই, 2 দিনমান আৰু চটো ভাল হ'ব। দে মেকআপ কৰ ইতা। কিয়া মেকআপ আৰু কিয়া কৰিব লাগে? হাফিজে ৰজা ৰাখিছে। তে তই হাফিজৰ লগত ৰজা ৰাখবি নাকি? তাৰ ঘৰত ইফতাৰ কৰিম আজি। অ খানা ভাল হ'ব দেখোন। হ'বতো। আগতে ইজনুৰৰ তাতে কম ইফতাৰ কৰিছিলো, মাৰা গেল ইজনুৰ। ইজনুৰৰ খানা এতিয়াও মনত পৰে দে ভাই। জল বহুত দিন খেজুৰে খোৱা নাই। অলপ সোনকালে খেজুৰ খাম, মাংস খাম, পোলাও খাম। সোনকালে মেকআপ কৰ। ৰ নামেৰ সময় লাগব ৰ। অ চাবি আৰু বেছি মেকআপ কৰি থাকিলি ইফালে হাফিজ আৰু খিলি অ ইফতাৰ কৰি উঠবো। নিয়ম মতেতো একদিনো ক্ষতি নকৰাকে ৰোজা ৰাখিব লাগে আমি। লাগেতো, খাটি খা মানুহ আমি। হাজাৰ ঘামন নদী বৈ যায়, তাৰ পাছত দুসাঁজ খাবা পাওঁ। আল্লাই গুণা নধৰে দে। যা পানী আৰু চেনি যোগাৰ কৰ, ইফতাৰৰ সময় হৈছে। আৰু কিয়াই লতিফ? আহা লতিফ নহয় ককা, হাতেম। হাতে নহয় দিয়ক, হাফিজ। অ হাফিজ, অ ভালে আছা না? আছো দিয়ক আটা। অ তোহাক দেখা পাই সোমালো, বোলো কথা পাতো। হাফিজ ভাই ৰজা ৰাখিছে আকৌ। হা অ ৰজা ৰাখছি যদি ভাল কথা। জল ভিতৰক লগি জল।
ইফতাৰৰ সময় নহৈছি ইফতাৰো কৰো কথাও পাতো হাও কি আই ও যোগাৰ কম আছে যদি আমি যাওঁ কি কয় দিয়ক যি আছে সেই দিয়ে হ'ব আহক ভিতৰক আহক বলক আহৈ কলা জলক